তাৰ পিছত এইবাৰ অসমত ভয়ংকৰ খৰাঙে দেখা দিছে আৰু আপোনালোকে নিশ্চয় মন কৰিছিলে আমি 4-5টা ক্লাছৰ আগত খৰাঙৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু জুন আৰু জুলাই মাহটো অসমৰ কৃষকসকলৰ কাৰণে খেতিয়কসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ এইখিনি সময়তেই কঠীয়া ৰোৱা হয় কঠীয়া তোলা হয় কিন্তু এইবাৰ বৰষুণ নোহোৱাৰ ফলত অসমৰ মেক্সিমাম পথাৰত পানী নাই চিৰাল ফাটে দেখা দিছে আৰু খেতি-বাতি কৰিব পৰা হোৱা নাই আৰু আমাৰ অসমৰ কৃষকসকল মেইনলি এই বাৰিষাৰ বৰষুণৰ ওপৰতে ডিপেন্ডেন্ট কিয়নো ইৰিগেশ্যন ব্যৱস্থা ইমানো ভাল নহয় আমাৰ অসমত সেইকাৰণে এইবাৰ দেখা পোৱা গৈছে যে বহু ঠাইতে লোৱাৰ হওক মিডিল হওক আপাৰ হওক মেক্সিমাম পথাৰ খেতি কৰিব পৰা নাই চিৰাল ফাটে দেখা দিছে কিন্তু তাৰ মাজতো বিটিআৰ ৰিজনত মেক্সিমাম ঠাইত খেতি হৈ আছে কেনেকৈ বিকজ অফ তেওঁলোকৰ যি পৰম্পৰাগত ৱাটাৰ মেনেজমেণ্ট চিষ্টেম ডং ইয়াৰ ওপৰত কুৱেশ্যন সুধিছিলে এপিএছচি আপোনালোকে যদি আমাৰ PYQ সিৰিজ চাই আছিলে তেনেহলে কৰিছে ঠিক আছে সো ডং ইজ এ ডিকেডছ অল্ড ট্ৰেডিশ্যনেল ৱাটাৰ মেনেজমেণ্ট চিষ্টেম প্ৰেক্টিছ বাই দ্য বড়ো কমিউনিটি ইন ৰুৰেল আছাম ইউজ টু চেনেলাইজ ৰিভাৰ ৱাটাৰ ইনটু ভিলেজেছ গতিকে এই ডং ৱাটাৰ মেনেজমেণ্ট চিষ্টেম বড়ো কমিউনিটিৰ এটা ইণ্ডিজেনিয়াছ পৰম্পৰাগত এটা ৱাটাৰ মেনেজমেণ্ট চিষ্টেম আৰু যাৰ ফলত বিভিন্ন পথাৰত কি হৈ আছে খেতি হৈ আছে আৰু আপোনালোকে যদি সেইফালে কেতিয়াবা পিকনিক খাবলৈ গৈছে তেনেহলে এনেকুৱা বস্তুবোৰ দেখিব ইয়াত কি কৰা হয় যে ভুটানৰ পৰা যিবোৰ নদী নামি আহি প্লেনত সোমায় আৰু এনেকুৱা ঠাইত বান্ধ বনোৱা হয় বান্ধবোৰ কিহেৰে বনায় গছৰ ডালেৰে পাতেৰে শিলেৰে ঠিক আছে আৰু বছৰৰ যিকোনো ঠাইতে যাতে সেই নদীখনৰ পৰা পানীবোৰ মাটিৰ নলাৰে খেতি পথাৰলৈ বৈ আনিব পাৰে এই সিস্টেমটো তেওঁলোকে বনাই ৰাখে আৰু ইয়াতে তেওঁলোকৰ ইণ্ডিজিনিয়াছ ইঞ্জিনিয়াৰিং নলেজটো এনেকৈ লগায় আৰু এটা ধুনীয়া স্লোপত ৰাখে